এই মুহূৰ্তত চক লুৰিণজ্যোতি গগৈ আমাৰ ইণ্ডিয়া এলায়েন্সৰ মনোনীত প্ৰাৰ্থী। সেইকাৰণে তেওঁ কংগ্ৰেছ দলৰো প্ৰাৰ্থী আৰু মোৰো প্ৰাৰ্থী। আৰু জ্যেষ্ঠজন হিচাপে তেওঁ মোৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছে আৰু মোৰ ফালৰ পৰা মই সম্পূৰ্ণ আশীৰ্বাদ দিছো আৰু মই কৈছো যে যিমান সম্ভৱ মোৰ ফালৰ পৰা হয় তেওঁক এই ভোটৰ যুদ্ধত আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলো প্ৰকাৰৰ সহায় সহযোগ আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰাও ব্যক্তিগতভাৱে আৰু আনুষ্ঠানিকভাৱে তেওঁ পাব। কংগ্ৰেছৰ যুঁজখনৰ ক্ষেত্ৰত চাওক, আমাৰ এইটোতো কোনো ব্যক্তিগত সৰ্বানন্দ সোণোৱাল আৰু লুৰিণজ্যোতিৰ ব্যক্তিগত যুঁজ নহয়, এটা দুটা আদৰ্শৰ যুঁজ আৰু দুটা আদৰ্শৰ যুঁজ। আৰু আমাৰ কথা হৈছে যে ভাৰতীয় সংবিধানক ৰক্ষা কৰি ধৰ্ম নিৰপেক্ষতাৰে আমাৰ অসম আৰু অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেই উদ্দেশ্যেৰে লুৰিণজ্যোতি গগৈ আমাৰ এলায়েন্সৰ প্ৰাৰ্থী হিচাপে ৰাইজৰ আশীৰ্বাদ বিচাৰি যাব। আৰু মই ভাবো ৰাইজে বহু ধৰণৰ আমাৰ নিবনুৱা সমস্যা, আমাৰ অৰ্থ সংকট, আমাৰ বিভিন্ন ধৰণৰ যিটো সমস্যা হৈছে, আজি আমাৰ ৰাজ্যখন যে হিতাধিকাৰী সৃষ্টি কৰি আজি ধাৰত ৰাজ্য পুত গৈছে। তৰুণ গগৈ 15 বছৰ শাসন কৰোঁতে আমাৰ অসমৰ ধাৰ আছিলে 35,000 কোটি টকা, এতিয়া সি গৈ 1,30,000 কোটি টকাতকৈ বেছি হ'ল। আৰু এইবোৰ এই ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰি, আৰু মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে হয় হিতাধিকাৰী এটা কল্যাণকামী ৰাষ্ট্ৰই কৰিব লাগে, কিন্তু হিতাধিকাৰীৰে দেশ উন্নতি নহয়। আমাৰ নিবনুৱা সমস্যা সমাধান কৰিব লাগিব, কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব লাগিব, আৰু অকল চৰকাৰী চাকৰিকেইটা দিলেই যে আমাৰ নিবনুৱা সমস্যা সমাধান হ'ব সেই কথা নহয়। আৰু সেইকাৰণে আমাৰ বহুত সমস্যা আছে, বানপানীকে আদি কৰি আমাৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আৰু বিশেষকে আমাৰ এইখন হৈছে আমাৰ শংকৰ আজান ফকীৰৰ দেশ। ইয়াত আমাৰ সকলো তাহানিতে আমাৰ গুৰুজনাই সকলো ধৰ্মৰ মানুহক লগত লৈ এই বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া যিটো চাওলুং চুকাফাৰ দিনত আৰম্ভ হৈছিলে, তাক গুৰুজনাই আৰু বেছি আগবঢ়াই লৈ গৈছিলে। এতিয়া আমি অনুভৱ কৰিছো যেন সেই যাত্ৰাটো বিপৰীতমুখী হৈছে। আমাৰ অসমীয়াৰ মাজত ধৰ্মৰ নামত, জাতিৰ নামত এটা বিভেদ সৃষ্টি কৰাৰ এটা অপচেষ্টা হৈছে। সেই সকলোখিনি বাধা দি যাতে আমাৰ অসমক ভাৰতবৰ্ষৰ ভিতৰতে যাতে অসমীয়া জাতিক আগবঢ়াই লৈ যাব পৰা যায়। আজি সবতকৈ ডাঙৰ কথা হৈছে অন্য ৰাজ্যত তেওঁলোকৰ ৰাজ্যিক ভাষা কোৱা মানুহৰ সংখ্যা বাঢ়িছে, অসমত অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা আজি কমিছে। আৰু এই কাৰণে আমাৰ গোটেই কথাবোৰ আপোনালোকে দেখিছে যে আমাৰ অসমীয়া মানুহবোৰ কেতিয়াও এই ধৰ্মীয় গোড়ামীত তেওঁলোকে নাছিলে। গুৰুজনাৰ আদৰ্শৰে এক শৰণ ধৰ্ম লৈ সকলোকে সাৱটি লৈ আগবাঢ়ি যোৱাৰ আমাৰ আদৰ্শ। কিন্তু এতিয়া যি আদৰ্শ হৈছে সেইটো নিশ্চয় আমাৰ অসমৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে এইটো ভাল কথা নহয়। এই গোটেইখিনি লুৰিণজ্যোতি হৈছে এটা প্ৰতিবাদী কণ্ঠ। তেওঁ ছাত্ৰ জীৱনৰ পৰাই আমাৰ অসমৰ স্বাৰ্থত, অসমীয়াৰ স্বাৰ্থত, অসমৰ ভাষা সংস্কৃতিৰ স্বাৰ্থত মাত মাতি আহিছে। আৰু মই ভাবো তেওঁ নিৰ্বাচিত হৈ গ'লে এই নিশ্চয় সবল কণ্ঠ আমাৰ সংসদত তেওঁ উত্থাপন কৰিব পাৰিব। আমি সেইকাৰণে মই বিচাৰিছো যে অকল দলৰ কথা চিন্তা নকৰি প্ৰাৰ্থীৰ কথাও চিন্তা কৰিব লাগে। এতিয়া বাতৰি কাকতত ওলাইছে যে কোনো সাংসদে গোটেই 5 বছৰে এবাৰো মাত নামাতিলে, কোনোবাই 3-4টা প্ৰশ্ন কৰিয়ে গোটেই 5 বছৰ পাৰ কৰিলে। আমি ইয়াৰ পৰা প্ৰতিনিধি পঠিয়াও যিসকলে আমাৰ অসমীয়া সাহিত্য সংস্কৃতি আৰু অসমীয়া জাতিৰ মূল কথাবোৰ যাতে ভাৰতৰ সংসদত সবলভাৱে দাঙি ধৰিব পাৰে,
তেনেকুৱা একটা বলিষ্ঠ কণ্ঠ হৈছে লুৰিণজ্যোতি গগৈ। আৰু মই ভাবোঁ এইবেলি আমাৰ ডিব্ৰুগড়বাসী ৰাইজে এটা সুযোগ পাইছে যে প্ৰকৃত কণ্ঠক তেওঁলোকে নিৰ্বাচন কৰাৰ